বহাগ মাহৰ প্ৰথমটো বুধবাৰে গৰু বিহু পালন কৰাৰ পিছত বৃহস্পতিবাৰে অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলে উদযাপন কৰিছে বহাগ বিহু। প্ৰথমে আপোনাক লৈ গৈছো জোনাইৰ ৰাংকপ দেউৰী গাঁৱলৈ। বোকা বিহু নাচি আনন্দত আত্মহাৰা দেউৰী যুৱক যুৱতী পুৰুষ মহিলা। এজনে আনজনক বোকা খেলি যাচিছে বিহুৰ উলগ, চৌদিশে আনন্দময় পৰিৱেশ। বোকা খেলি বিহু গাই মনৰ উৎসাহত মুতলীয়া সকলো, কাৰণ এয়া যে বাপতি সাহোন বহাগ বিহুৰ বতৰ। এইবাৰ বলক নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱলৈ। পুৱা সকলোৱে মিলি আনন্দ ললে বোকা বিহুৰ। কণমানিৰ পৰা বয়োজ্যেষ্ঠজনলৈ বোকা বিহু খেলি আদৰিলে বহাগক। বিহু গাই নাচি বাগি কৰিলে আনন্দ স্ফূৰ্তি। বোকা বিহু খেলাৰ পিছতে নিজৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি দেউৰী কলাক্ষেত্ৰত বিহু মাৰি কৰিলে ৰং ৰহইচ। ঢোলৰ চেৱে চেৱে বিহু নামৰ তালে তালে নৃত্য কৰি ৰঙত ৰঙিয়াল দেউৰী জনগোষ্ঠীয় লোকসকল। ব্যতিক্ৰম নহয় তিনিচুকীয়াৰ ফিলবাৰীৰ সোণাপুৰ দেউৰী গাঁও। গাঁওখনৰ চৌদিশে বহাগ বিহুৰ পাৰ ভঙা উৎসাহ। পৰম্পৰাগত সাজ পৰিধান কৰি মুকলি পথাৰলৈ ওলাই আহিছে দেউৰী মহিলাসকল আৰু বিহু গাই নাচি বাগি আনন্দ ললে বহাগ বিহুৰ। এইদৰেই অসমৰ অন্যতম জনগোষ্ঠী দেউৰীসকলে আজি পালন কৰিছে বহাগ বিহু। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।